অৰুণোদয় আঁচনি একাংশ নাপাবলগীয়া মানুহে পাইছে যদিও বিজেপিয়ে অস্বীকাৰ কৰিছে কংগ্ৰেছৰ দিনতো কেতিয়াবা তেনেকুৱা হয় কংগ্ৰেছে অস্বীকাৰ কৰে আজি বিজেপিৰ দিনত হৈছে বিজেপিও অস্বীকাৰ কৰিছে প্ৰিয়ংকা আপোনাক মই এটা কথা দেখুৱাও আৰু দৰ্শকসকলকো দেখুৱাও এটা দৃশ্য চাওক আপোনালোকে এই দৃশ্যটো মই দৰ্শকসকলক এই কাৰণে ক'ব বিচাৰো যে জুনাই দৃশ্য এই মহিলাগৰাকী যে দেখিছে আপোনালোকে এইটো তেওঁলোকৰ শ্ব'ৰুম এই যে শ্ব'ৰুমটো দেখিছে বৰুৱা এইটো টিভিএছৰ ডিলাৰ ভুৱন পেগুৱে উন্মোচন কৰিছে মই আপোনালোকক দেখুৱাইছোঁ এখেতৰ এটা বৰুৱা পিজি আছে 3 মহলীয়া এখন ডিলাৰ এই ব্যক্তিজনৰ এখেত হৈছে পশ্চিম জোনাই মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক এখেতৰ এইটো ডিলাৰ এটা পিজি আছে চিচিৰ বৰগাঁৱত আৰু তেখেতৰ নাম হৈছে দীপেন বৰুৱা তেখেতৰ পত্নীৰ নাম হৈছে সুলেখা কোঁৱৰ এয়া ভুৱন পেগুৱে উদ্বোধন কৰিছিল নিজে আৰু এইখন হৈছে আজি যে বেংকত এই যে একাউণ্টৰ যোগেদি পইচা পাইছে সেইসকল মানুহৰ তালিকা আৰু এই তালিকাখনত এই যে আপোনালোকে দেখিছে এই নামটো 1205 18100836106 সুলেখা কোঁৱৰ চিমেণ্ট চাপৰি এয়া হৈছে এই দীপেন বৰুৱাৰ পত্নী এটা ঘৰ আছে তেখেতসকলৰ ঘৰটো যদি আপুনি চাই দেখিব ৰাজপ্ৰসাদ এটা মোটামুটি দুমহলীয়া যিটো বিশাল অট্টালিকা যিটো ঘৰ ভাবিব নোৱাৰা এইজনে সেইজন দীপেন বৰুৱা পশ্চিম জোনাই মণ্ডলৰ তেওঁ সম্পাদক তেওঁ ডিলাৰ আছে তেওঁ পিজি আছে 3 মহলীয়া আৰু তেখেত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী ডাঙৰ ব্যৱসায়ী তেখেতক জোনাইত সকলোৱে চিনি পায় চিমেণ্ট চাপৰিত সকলোৱে চিনি পায় কিন্তু এই সুলেখা কোঁৱৰেও অৰুণোদয় আঁচনিৰ ধন পাইছে প্ৰিয়ংকাই কৈছে নাই পোৱা আৰু মই কৈছোঁ পাইছে এয়া মই তথ্য সহকাৰে দেখুৱাই দিছোঁ জোনাই বিজেপিৰ পশ্চিম জোনাই মণ্ডলৰ সম্পাদক দীপেন বৰুৱাৰ আৰু তাৰ উপৰিও আৰু মোৰ হাতত কিছু ডকুমেণ্টছ আছে মই ইমানখিনি এতিয়া দেখুৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাই এইটোৱে সেইটো ঘৰ তেখেতৰ ঘৰ বনাই থকাৰ সময়ত এতিয়া এই ঘৰটো হৈ গ'ল এই দুমহলীয়া যিটো অট্টালিকা দেখিছে মই আকৌ কৈছোঁ যে তেখেতৰ লগত কোনো ব্যক্তিগত মোৰ একো শত্ৰুতা নাই আক্ৰোশ নাই মই তেখেতক জীৱনত লগো পোৱা নাই চিনিও নাপাওঁ কিন্তু সাংবাদিক হিচাপে কিছুমান খবৰ আমাৰ হাততো থাকে আৰু সেইকাৰণে মই শেষত প্ৰিয়ংকা সুধিছিলোঁ কেশৱ গগৈ কথাৰ আঁত ধৰি কেশৱ গগৈ কৈছে নাপাবলগীয়া বহুত মানুহে অৰুণোদয় ধন পাইছে সঁচাকৈ বিজেপিৰ মানুহ হোৱাৰ কাৰণে বিজেপিৰ মণ্ডলৰ সাধাৰণ সম্পাদক হৈ যদি তেওঁ পত্নীক এনেকুৱা যদি অৰ্থনৈতিকভাৱে সচ্ছল হোৱা মানুহো যদি আজি অৰুণোদয় ধন পাইছে তেনেহ'লে সেয়া অন্যায় সেয়া বিজেপিয়ে ক'ৰবাত কাৰোবাক ঠগিছে যোগ্যজনক বঞ্চিত কৰিছে এই নজিৰ দেখা নাছিলোঁ স্বাভাৱিকতে সেইফালৰ পৰা আজিৰ দিনটোত এক অভিলেখ সৃষ্টি কৰা দিন হয় অসমৰ সামাজিক ক্ষেত্ৰৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন আৰু এই অৰুণোদয় যিখন আঁচনিক লৈ এই দিনটোৰ সূচনা হ'ল এই অৰুণোদয় আঁচনিখনক লৈও ভিন্ন মত আছে একাংশই এই আঁচনিখনৰ পূৰ্ণ সমৰ্থন কৰে আৰু আন একাংশই আকৌ সমালোচনাও কৰে আনকি এই হিতাধিকাৰীক লৈ ৰাজপথত যেতিয়া অসমীয়া যুৱতী মহিলা ওলাই আহিবলগীয়া হৈছে বা ৰাজনৈতিকভাৱে তেওঁলোকে কোনোবা ৰাজনৈতিক দলৰ লগত যেতিয়া নাচিবলগীয়া পৰিৱেশৰ সূচনা হৈছে বহুতে আকৌ সামাজিক মাধ্যমতেই হওক বা বিভিন্ন মাধ্যমতেই হওক তেওঁলোকে সমালোচনাও কৰিছে কিন্তু আন একাংশই কৈছে একো হোৱা নাই এয়া ঠিকেই আছে নাথ ছাৰ আপোনাৰ বক্তব্য কি এই ক্ষেত্ৰত প্ৰথম কথা বিষয়টো
মানে লৈ পেলাই কথা ক'বলৈ ভয় লগা কথা আজিৰ সময়ত অসমত বাটে ঘাটে মেলে মিটিঙে যিবিলাক কথা দেখিছোঁ যি ধৰণৰ কথা কোৱা হৈছে আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়েও মই অকণমান আগতে তেখেতে ক'ৰবাত কোৱা শুনিলোঁ যে ভোটটো কাক দিব বিজেপিক দিবনে নিদিয়ে তাৰমানে গোটেই কথাটোৰ অন্তৰালত কি সোমাই আছে সেই কথাটো একদম স্পষ্ট হৈছে দেখোন আৰু মই দেখোঁ যে ইয়াৰ পিছত আৰু ক'বলগীয়া বৰ বিশেষ কথা নাথাকেই এটা আটাইতকৈ ডাঙৰ কথাটো হৈছে মই কথাটো কোনে কৈছিলে মই আপোনাক ক'ব নোৱাৰিম এই কথাটো মই ইয়াৰ লগত খুব প্ৰাসংগিক নহয় মই কিন্তু এইকাৰণে এই কথাটো কৈ লওঁ যে এখন দেশ ধ্বংস হ'বৰ কাৰণে ঘুমন্ত প্ৰজা জঘন্য ৰজা আৰু তথ্য বিকৃত কৰি বাতৰি তাতৰি প্ৰকাশ কৰি সত্যক দাঙি নধৰা সাংবাদিকসকল থাকিলে যথেষ্ট বুলি কৈছে গতিকে কথাটো হ'ল যে দেশখনৰ সকলোৱে কথাটো জানে কথাটোৰ অন্তৰালত কি আছে কি হৈছে বিহাৰ নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমবিলাকত কি কথা প্ৰকাশ হৈছিল কথাটো সকলোৱে জানে কিন্তু সকলোৱে জনাৰ পিছতো ঘুমন্ত প্ৰজাই কোনো একো কথা নকয় এই শুই থকা মানুহৰ মাজৰ পৰাই আপুনি আজি এজন সাংবাদিক ওলাই এই কথাটো যে আলোচনাৰ মেজলৈ আনিছে তাৰ কাৰণে প্ৰথম আপোনাক মই ধন্যবাদ দিছোঁ নতুন দিল্লীৰ পৰা আমাৰ প্ৰেছ ক্লাবৰ সভাপতিগৰাকীয়ে যিকেইটা কথা কৈছে মই কথাকেইটা শুনি আছোঁ তেজপুৰত বহি আৰু তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে মই এটা কথা ভাবোঁ যে এই যে অৰুণোদয় আঁচনিৰ ধন এই আঁচনিৰ ধন মহিলাসকলে যে পাইছে মহিলাসকলে পোৱাত মই বাধা নিদিওঁ কিন্তু আটাইতকৈ মই ডাঙৰ কথাটো লক্ষ্য কৰিম যে আঁচনিৰ ধন পোৱা যিসকল মহিলা যিসকল আমাৰ অসমৰ আটাইতকৈ সন্মানিত মহিলা কাৰণ মহিলাক আমাৰ অসমত বেলেগ দৃষ্টিৰে চোৱা হয় গতিকে সেই মহিলাসকলৰ যিটো সম্ভ্ৰম সেই মহিলাসকলৰ যিটো মৰ্যাদা আৰু সেই মহিলাসকলৰ যিটো আত্মশক্তি যি সম্ভ্ৰমে যি আত্মমৰ্যাদাই যি আত্মশক্তিয়ে এখন সমাজত বিশেষ ধৰণে ক্ৰিয়া কৰিব পাৰে আৰু সেই কথাখিনিকে অকণমান আগতে দিল্লীৰ পৰা যিগৰাকী সভাপতি মহোদয়ে অংশগ্ৰহণ কৰিছে তেখেতে সেই কথাখিনি কৈছে তেখেতে আমাৰ অসমৰ কেইবাগৰাকীও বিদুষী মহিলা অসমৰ কেইবাগৰাকীও বিদ্ৰোহী মহিলা অসমৰ ইতিহাসৰ কেইবাগৰাকীও মহিলা সকলোৰে উদাহৰণ টানি আনি তেখেতে কথাবিলাক কৈছে আৰু আমি যেতিয়াই আমাৰ অসমীয়া নাৰীৰ সম্ভ্ৰম অসমীয়া নাৰীৰ আত্মশক্তি অসমীয়া নাৰীৰ আত্মমৰ্যাদাৰ কথা কওঁ তেতিয়াই আমি সেই উদাহৰণবিলাক টানি আনি অসমীয়া মহিলাক সেই একেখন মঞ্চত আমি উপস্থাপিত কৰোঁ কৰি আমি সেই দৃষ্টিৰে আমি সকলোৱে মহিলাসকলক চাওঁ কিন্তু মই সিদিনা এটা দীঘলীয়া যাত্ৰা কৰি আহোঁতে মই ধেমাজি অঞ্চলৰ মাজত মই বিস্তৃত অঞ্চল প্ৰচণ্ড ৰ'দত মহিলাসকল যেতিয়া থিয় হৈ আছে মই কাষতে গাড়ীখন ৰগাই এগৰাকী মানুহক সুধিলোঁ যে কিয় এই মহিলাসকল থিয় হৈ আছে সেই মানুহগৰাকীয়ে মোক এটাই কথা ক'লে যে এইসকল অৰুণোদয় পোৱা মহিলা তেখেতসকল আহিবই লাগিব তেখেতসকল ৰাস্তাত এনেকৈ থিয় হ'বই লাগিব যে গণতান্ত্ৰিক এখন দেশত এই মহিলাসকলৰ তেওঁলোকে কাক ভোট দিব তেওঁলোকে কি কৰিব সেইটো তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা তেওঁলোকৰ ব্যক্তিগত চিন্তা এটা সুচিন্তিত ধৰণে দেশখন কোনে পৰিচালনা কৰিব দেশখন উপযুক্তভাৱে কোনে পৰিচালনা কৰিব সি যি ৰাজনৈতিক দলৰে নহওক মই ব্যক্তিগতভাৱে কোনো ৰাজনৈতিক দলৰ মানুহ নহয় যি ৰাজনৈতিক দলৰে মানুহ নহওক যি ৰাজনৈতিক দলৰ হাতলৈকে ক্ষমতা নাযাওক সুচিন্তিতভাৱে ভোট দি তেখেতসকলে তেনেকুৱা এখন চৰকাৰ নিৰ্বাচন কৰিব
আৰু যিখন চৰকাৰে দেশৰ সম্পদ লুণ্ঠন নকৰিব, যিখন চৰকাৰে এই দেশখন বিদেশী পুঁজিপতিৰ হাতত গতাই নিদিব, যিখন চৰকাৰে ইয়ালৈ কৰ্পোৰেট সংস্কৃতি এটা আমদানি নকৰিব, যিখন চৰকাৰৰ দিনত আমাৰ খেতিৰ পথাৰ সুৰক্ষিত হৈ থাকিব, যিখন চৰকাৰৰ দিনত আমাৰ খেতিয়কে উচিত মৰ্যাদা পাব, যিখন চৰকাৰৰ দিনত সকলো নাগৰিকে সমমৰ্যাদা পাব, যিখন চৰকাৰৰ দিনত দেশত ধৰ্ম, দেশত অন্যান্য কথালৈ কোনো বিভেদ নাথাকিব, অসূয়া নাথাকিব, অপ্ৰীতি নাথাকিব, তেনেকুৱা এটা দিন আহিব য'ত যিখন চৰকাৰে ধৰ্মৰ শাসন নচলাব, ন্যায়ৰ শাসন চলাব, তেনেকুৱা এখন চৰকাৰ সুচিন্তিতভাৱে ভোট দি তেখেতসকলে নিৰ্বাচন কৰিব। কিন্তু মই যদি কওঁ এটা ৰাজনৈতিক দলৰ সমৰ্থন হয়, ভোট আপুনি কাক দিব? ভোট কিন্তু আমাক দিব দেই, ইয়াৰ পিছত আপোনালৈ আমুক আহিব, তামুক আহিব, তামুক আহিব, আমুক কথা, তামুক কথা, তামুক কথা, এই কথাবিলাকৰ দ্বাৰা মানুহৰ যিটো স্বতন্ত্ৰতা, চিন্তাৰ স্বতন্ত্ৰতা, মানুহৰ চিন্তাৰ স্বতন্ত্ৰতাৰ ওপৰত এই যে আঘাত ধনা হৈছে, মানুহৰ চিন্তাৰ স্বতন্ত্ৰতাক বিলুপ্ত কৰিব বিচৰা হৈছে নিতুমণি শইকীয়া ডাঙৰীয়া, এইটো কিন্তু দুৰ্ভাগ্যজনক। এই কথাবিলাকৰ কাৰণে এই জাতিটোৱে আজি ফল নুভোগে। আজি ভালে ভালে যাব কেইটামান দিন, কিন্তু ইয়াৰ পিছত আহি থাকিবলগীয়া যিবিলাক দিন আহিব, যিবিলাক কাৰণে অটল বিহাৰী বাজপেয়ীয়ে এই কথাবিলাক বৰ ভাল পোৱা নাছিলোঁ বুলি কৈছে তেখেতে, মুকলিকৈ কৈছিলে। মই যিমান দূৰ জানো, মই গোটেই তেখেতে কোৱা গোটেই কথাটো কৈ দিব নোৱাৰিম, মই পাহৰিছোঁ, কিন্তু এইটো বৰ সমৰ্থন তেখেতে বোধ কৰা নাছিল নেকি। গতিকে এই যিবিলাক কথা, এই মানুহৰ যিটো স্বতন্ত্ৰতা, মানুহৰ যিটো স্বকীয় যিটো চিন্তা, আৰু এই স্বকীয় চিন্তাটোৱে মানুহজনক যেতিয়া ক'ব যে এখন গণতান্ত্ৰিক দেশৰ যিটো সৰ্বোপৰি ক্ষমতা, সেই ক্ষমতাটো ৰজাক নিদি প্ৰজা হিচাপে আমি আপোনাৰ হাতত চমজাই দিছোঁ, আৰু সুচিন্তিতভাৱে বিবেচনা কৰি আপুনি ৰাজ্যখনৰ, দেশখনৰ কল্যাণৰ কাৰণে এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ কাৰণে আপুনি ভোট দিয়ক। কিন্তু যদি এনেধৰণৰ প্ৰলোভনেৰে কামবিলাক কৰিবলৈ যোৱা যায়, আৰু মানুহবিলাকক যদি কোৱা হয় যে তালৈ নগ'লে আপোনাক ৰাস্তাত থিয় নহ'লে অৰুণোদয় কাটি দিম, মিটিঙলৈ নগ'লে অৰুণোদয় কাটি দিম, না, যদি এখন কল্যাণকামী দেশত মানুহৰ কল্যাণ সাধনৰ কাৰণে যদি মানুহক দুটা পইচা দিছে দিয়ক, তাৰ মই একেবাৰে বিৰোধিতা নকৰোঁ। কোনোবাই তাৰে এহাল ভালৰ গৰু কিনিব পাৰে, কেইটামান ছাগলী কিনি ব্যৱসায় কৰিব পাৰে, সৰু সুৰা দোকান এখন দিব পাৰে, কিবা কৰিব পাৰে, এইখিনি কৰক। আৰু মহিলাসকলে এটা অধিকাৰ পাওক, সেইটোত মোৰ ক'বলগীয়া একো নাই সেই অধিকাৰটোৰ ক্ষেত্ৰত, কিন্তু অধিকাৰ আৰু আত্মসন্মান আৰু তেখেতসকলৰ যিটো মৰ্যাদা, তেখেতসকলৰ যিটো সম্ভ্ৰম, এইটো এটা একদম সম্পূৰ্ণ বেলেগ বস্তু। গতিকে মই ভাবোঁ যে এই কথাবিলাক খুব সুচিন্তিতভাৱে কৰি আগবাঢ়িলে ভাল হ'ব। আৰু যিসকল লোক আছে সমাজত, যিসকলে কথাটো দেখিও টোপনি গৈ আছে, তেখেতসকলেও অকণমান সাৰ পোৱা ভাল, ঘুমন্ত অৱস্থাত থকাটো ভাল নহয়, তেওঁলোকেও দুই এটা কথা মুকলিকৈ কোৱা ভাল, ভালৰ কাৰণে, আহি থাকিবলগীয়া দিনবিলাকৰ ভালৰ কাৰণে। মই ইয়াতকৈ দীঘলীয়া কথা পিছত মোৰ পাল আহিলে মই আৰু দুটা ভাল বাৰু ছাৰ, বহুত ধন্যবাদ। আপুনি খুব নিজস্বভাৱে আপুনি কথাখিনি উপস্থাপন কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। মই কেশৱ গগৈ ডাঙৰীয়া, মই এতিয়া ষ্টুডিঅ'লৈ আহিছোঁ। দুয়োগৰাকী বিশিষ্ট ব্যক্তি, এগৰাকী জ্যেষ্ঠ সাংবাদিক, আনগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক। তেখেতে নিজেই কৈছে যে তেখেত কোনো ৰাজনৈতিক দলৰ লগত জড়িত নোহোৱা ব্যক্তি, আৰু তেজপুৰৰ সকলো মানুহে জানে যে এগৰাকী বিশিষ্ট শিক্ষাবিদ হিচাপে, সাহিত্যৰ লগত জড়িত ব্যক্তি হিচাপে তেজপুৰ সাহিত্য সভাৰো তেখেত এটা সময়ৰ সভাপতি। গতিকে তেখেতে খোলাকৈ কথাখিনি কৈছে। আপুনি কি বুলি ভাবে যে সঁচাকৈ সংগীতা বাইদেৱে যেনেকৈ ক'লে, নাথছাৰে যেনেকৈ ক'লে, এনেধৰণৰ আঁচনিৰ সুপ্ৰয়োগটো তেওঁলোকে স্বাগতম জনাইছে, কিন্তু অসমীয়া মহিলাৰ যিটো সম্ভ্ৰম, যিটো স্বাভিমান, সেইটোৰ ক্ষেত্ৰত তেখেতসকলৰ কথাখিনিত অলপ আপত্তি আছে। তাৰমানে অসমীয়া মহিলাৰ যিটো মানে মৰ্যাদা ক'ৰবাত লাঘৱ কৰা হৈছে নেকি? তাৰমানে ছাৰে যিখিনি কথা কৈছে এইখিনি 100% শুদ্ধ কথা কৈছে। ছাৰৰ বিষয়ে মই জানো। হয়, মোৰ কথা হ'ল কি, ছাৰৰ যিটো ক্ষোভ আৰু আধুনিকভাৱে চিন্তা চৰ্চাৰে সাংবাদিকতা কৰা দিল্লীৰ যিগৰাকী প্ৰেছৰ সভানেত্ৰী, তেখেতলোকে কথাবিলাক বৰ ভালদৰে বিশ্লেষণ কৰিছে। মোৰ কথা হ'ল কি, অসমৰ
অধিক সংখ্যক ভাল চিন্তাবিদে এই কথাখিনি জানে যে এই অৰুণোদয় আঁচনি মানে মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত মহিলা উদ্যমিতাই হওক অৰুণোদয় আঁচনি হওক এই আঁচনিয়ে যে এটা আত্মঘাতী ৰূপ ল'বগৈ এটা সময়ত এই কথাখিনি জানে আৰু এইটো যে নাগৰিকক হিতাধিকাৰীলৈ ৰূপান্তৰ কৰি ভোট খোজাৰ যে এটা প্ৰক্ৰিয়া আৰু ভোট টনাৰ যে এটা আকৰ্ষণ এই কথাটো সকলোৱে জানে কিন্তু এইখিনি কথা আমাৰ মুকলিমূৰীয়াকৈ ক'ব লাগে মুকলিমূৰীয়াকৈ কোৱাৰ ক্ষেত্ৰত কিন্তু কিছুমানে কৃপণালী কৰিছে আজি ধৰক তেওঁৰ সৈতে মই আপোনাক কৈছোঁ তেওঁ মোৰ ভাতৃপ্ৰতিম কিন্তু মই আজি ক'বই লাগিব এইবিলাক কথা যে তেওঁ যিটো আঁচনি লৈছে এই আঁচনিৰ দ্বাৰা মহিলাবিলাকক অৱনতি ঘটোৱাহে হ'ব কেনেকৈ তেওঁলোকৰ অৱনতিৰ কাৰণ এইটোৱে হ'ব আপুনি চাওক আজিৰ তাৰিখত মই অকণমান আগত যাওঁ হিতেশ্বৰ শইকীয়াই কওক প্ৰফুল্ল মহন্তই কওক তৰুণ গগৈয়ে কওক বা সৰ্বানন্দ সোণোৱালেই কওক এওঁলোকে এনেধৰণৰ আঁচনি মানে টকা পইচা আনি ধাৰ লৈ পেলাই এই কামটো কৰা নাছিল তেওঁ মানুহক অলপ কৰ্মক্ষম হৈ থাকিবলৈ এটা সুবিধা দিছিল আজি মই কোনো দলৰ মানুহ নহয় কিন্তু এই দৃষ্টিভংগী বেচেৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিলে কিন্তু এইখেতে ভাবিছে এইখেতৰ ইমান সন্দেহ সংশয় হৈছে যে তেওঁ উদ্যমিতা আঁচনিৰ নামত আপুনি চাওক 126টা বিধানসভালৈ গৈছে তেওঁ গৈছে কিহত ইউৰোপেটত গৈছে তেওঁ হেলিকপ্টাৰত গৈছে তাত কিমান টকা খৰচ হৈছে সেইখিনি পইচাটো অপচয় হৈছে তেখেতলোকে নিজেই কৈছে বিজেপিয়ে দিল্লীৰ পৰা কৈ আছে যে ডিজিটেল ছিষ্টেমত চব কাম হ'ব ডিজিটেল ছিষ্টেমত সেই মহিলাবিলাকক পইচা দিলে হ'ল যেতিয়া তেওঁলোকে মহিলা উদ্যমিতা আঁচনিটো আৰম্ভ কৰিছিলে তেতিয়া মোৰ প্ৰথম মিটিংখন মনত আছে বিহাৰীত হৈছিলে সেইখন আচ্ছা আৰু তাৰপিছত তাৰ বহুদিনৰ পিছত গহপুৰত হৈছে গহপুৰত 33,000 মহিলাক দিছে সেইবিলাকতো ডিজিটেল ছিষ্টেমত দিব পাৰে পইচা ইমান কোটি কোটি টকা লছ কৰিছে মানে অপব্যয় কৰিছে আৰু সমান্তৰালভাৱে আপোনালোকে চাওক যে ধাৰো লৈছে তেনেকৈ গতিকে তেওঁলোকেতো ভাৰসাম্যটো ৰাখিব পৰা নাই গতিকে এতিয়া জনসাধাৰণ বিপাঙত পৰিছে আৰু মহিলাসকলৰ হৃদয় বহুত কোমল ভাবে যে খুব ভাল কাম কৰিব উঠি অহা এজন উদীয়মান ল'ৰা মুখ্যমন্ত্ৰী হৈছে গতিকে তেওঁ যি কৈছে সেইটোৱে হৈছে 126টা বিধানসভা সমষ্টিৰ বিধানসভাৰ বিধায়কবিলাকে যিবিলাক কথা কয় আজিতো কথা একোৱেই নকয় খালি তেওঁলোকে দুই এটা কথা কোৱা শুনো বিধানসভাত যে আমাৰ 8,000 স্কুল বন্ধ হৈ যাব এতিয়া যেতিয়া আন এজন বিধায়কে প্ৰশ্ন কৰে আজি অসমত স্কুল বন্ধ হৈ গৈছে দেশখনৰ যিটো অৰ্থনৈতিক মানে যিটো ৰাজহাড় সেইটো ভাগি গৈছে কিন্তু তেওঁ এই আঁচনিবিলাক দি আছে এই আঁচনিবিলাকৰ কথা লগত ভৱিষ্যত প্ৰজন্মৰ কথা জড়িত হৈ আছে গতিকে ভৱিষ্যত প্ৰজন্মটো কি হ'বগে মহিলাসকলে এইটো মানুহ এতিয়া বিভ্ৰান্তত সেইটোতে পৰিছে আপুনি এতিয়া কৈছে যে এইটোৱে অসমীয়া মহিলাক বা আমাৰ সমাজখনক লাভান্বিত কৰাতকৈ আপুনি কৈছে যে ৰাজহাড় ভাঙি পেলাব বুলি কৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে এইটোত স্বাৱলম্বী হ'ব আৰু এইখিনি খুব প্ৰয়োজন আছে অসমীয়া মহিলাক উঠাই অনাৰ ক্ষেত্ৰত ওপৰলৈ নিয়াৰ ক্ষেত্ৰত এই আঁচনিখনে যথেষ্ট সহায় কৰিব বুলি কৈছে অসমত আপুনি মহিলাৰ কাৰণে বহুমুখী যদি উদ্যোগ স্থাপন নকৰে তেনেহ'লে কেতিয়াও মহিলা উপকৃত নহয় আজি চাওক এটা সময়ত তৰুণ গগৈ দিছে মই কোনো দলৰ সমৰ্থক নহয় বুলি কৈছোঁ বাৰে বাৰে মই এটা কথা কৈ আছোঁ যে তৰুণ গগৈ ডাঙৰীয়াই এই যে সূতা দিছিলে হয় আগতে চৌতাও আমাৰ এইটো কিবা ফাগুন মাহত তাঁতৰ খটখটিখনি হয় আজি কিন্তু আপুনি আচৰিত হ'ব আজি অলপ দিনৰ পৰা খালি টকাৰ খটখটনি তই পাইছ নাই তোৰ নাম শুনি উঠিছে নে নাই এজনী এগৰাকী মহিলা মোক এতিয়া তেওঁৰ নাম তৰুণতা গগৈ গহপুৰত ডুবিয়া তেওঁ মোক কৈছে যে কেশৱ আপুনিতো মুখ্যমন্ত্ৰীৰ সৈতেও আপোনাৰ সম্পৰ্ক আছিল বোলো আছিল এতিয়াও থাকিব মুখ্যমন্ত্ৰীক কথা ক'ব পৰা আমাৰ এইটো ক্ষমতা আছে এইবিলাক কথা নকয় কিয় যে মহিলাই যে কৰ্মদক্ষতা হেৰুৱাইছে মহিলাৰ যিটো আগৰ গুণ গৰিমা আছিল সেইটো যে হেৰুৱাইছে আজি এগৰাকী সম্ভ্ৰান্ত মহিলা বা সাধাৰণ মহিলাই গৈ পেলাই 5 কেজি চাউলৰ কাৰণে বা 10 কেজি চাউলৰ কাৰণে সমবায় দোকানত ৰৈ থাকিবলৈ গৈ পৰিছে আমাৰ এই অৱস্থাটো কি কিন্তু এইটো অৱস্থা তোমালোকে বিশ্লেষণ কৰি মহিলাখিনি ওলাই আহিব লাগিব আপুনি এটা কথা মন কৰিছেনে যে আজি তেখেতে যিখিনি কৈছে চাউল দালি নিমখ তেল সকলো দি পেলাই এতিয়া কিন্তু অহাবাৰৰ পৰা তেওঁ চৰকাৰ হ'লে চাহপাতো দিব বুলি কৈছে তাৰমানে একোৱে বাকী নাই আৰু এতিয়া মুখত খনা পাউডাৰ এইবোৰ চাবোন দিবলৈ বাকী আছে আৰু মোটামুটি কিন্তু তথাপিও এইটো ভবা উচিত নহয় অসমৰ মহিলাৰ চিন্তা কিছুমান ক্ষেত্ৰত কোমল হ'লেও কিছুমান ক্ষেত্ৰত বৰ কঠোৰ কিন্তু অসমৰ মহিলাই 13 বছৰীয়া ভাৰতবৰ্ষৰ আটাইতকৈ কনিষ্ঠ গাভৰুগৰাকী আছিলে মানে শ্বহীদগৰাকী আছিলে কনকলতা তো কনকলতাই সেই সময়ত উপলব্ধি কৰিছিল এতিয়া কিন্তু মহিলাৰ চিন্তাটো এই জুবিনৰ ক্ষেত্ৰত না এইটো প্ৰাসংগিক কৰিবই লাগিব কথাটো জুবিনৰ ক্ষেত্ৰত মানে কি আজি এইটো নাভাবিব যে মহিলাই কিবা টকা পাইছে জাতীয় দায়বদ্ধতা নাই এইটো নাভাবিব বহুতো মহিলা আছে বিজেপিৰ বহুতো মহিলা আছে যিসকলে কয় সেইটো ভোটাধিকাৰ আমাৰ চিন্তা গতিকে আমি কি কৰিব লাগে সময়ত কম নহয় গতিকে মহিলাৰ খংটো যদি
মানে বেলট পেপাৰ বা EVM-ত যদি বেলেগ ধৰণে প্ৰকাশ হয় সেইটো কিন্তু ময়ো গেৰাণ্টি দিব নোৱাৰোঁ আৰু সেই গেৰাণ্টি তেখেতেও ল'ব পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহ'লে তেখেতে আশীৰ্বাদ যাত্ৰা কেতিয়াও নলয় ক'ৰবাত কিবা এটা খুঁত আছে বুলি মোৰ এটা অনুমান হয় যাই কি নহওক মই এতিয়া এটাই আশা কৰোঁ যে আপুনি এটা বৌদ্ধিক চিন্তাৰ এটা আন্দোলন সৃষ্টি কৰক আৰু আমাৰ যিটো এটা সামাজিক মাধ্যম আছে এই মাধ্যমত এই কথাবিলাক মহিলাই ভাৱ বিনিময় কৰিব লাগে আমি কিন্তু বহুত বেয়ালৈ গৈ আছোঁগৈ আমি সম্পূৰ্ণভাৱে ধ্বংসলৈ গৈ আছোঁগৈ আজি বহুতে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই মহিলাক কিনি ল'লে গিৰি পেলালে মই কিন্তু সেইটো নকওঁ হিমন্ত বিশ্ব শৰ্মাক কিনি ল'লে আপোনাৰ আদানী আম্বানী মোদী অমিত শ্বাহে যিটো কাৰণে এটা বিভ্ৰান্তি হৈ তেওঁ এইবিলাক কথা কৈছে তেওঁ কিন্তু বহুত ভাল চিন্তাশীল ব্যক্তি আছিল মই জনাত মই মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত মানে সেইটো কথাই কৈছোঁ মই জনাত মানে আপুনি মই জনাত বুলি ক'বই নালাগে কাৰণ আপুনি আৰু হিমন্ত বিশ্ব শৰ্মা কিমান ক্ল'জ আছিল কটনৰ সেই সময়ৰ সকলো মানুহে জানে কাৰণ আপুনি মই কৈছোঁ ইয়াৰ পূৰ্বে আমাৰ দৰ্শকসকলৰ নিশ্চয় মনত আছে যে আপোনাৰ কথা কিমান মুখ্যমন্ত্ৰীয়ে প্ৰশংসাৰে উপচাই দিছিল আপুনি সেইজন কেশৱ গগৈ কটনৰ যিজন আপুনি জেনেৰেল ছেক্ৰেটাৰী তেতিয়াৰ দিনতে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ হতুৱাই হীৰেণ গোহাঁইৰ বিৰুদ্ধে তেতিয়াই কিতাপ লিখিছিল আপুনি সেইজন কেশৱ গগৈ আপুনি যিজন কেশৱ গগৈ আপুনি কটনৰ আজিৰ গোটেই হোষ্টেলবিলাক আপুনি নামাকৰণ কৰিছে আপুনি সেইজন কেশৱ গগৈ আজি কটনৰ লাইব্ৰেৰী আপুনি নামাকৰণ কৰিছিল আপোনাৰ সাধাৰণ সম্পাদকৰ নেতৃত্বত আৰু আপোনাৰ উত্তৰসূৰী হিচাপেই হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী সময়ত কটনৰ 3বাৰৰ জেনেৰেল ছেক্ৰেটাৰী হৈছে গতিকে আপোনালোক ছাত্ৰ নেতা হিচাপে তেতিয়াতো আপোনালোক দুইজন অত্যন্ত মানে যথেষ্ট প্ৰভাৱশালী আপুনি যেনেকৈ সেই সময়ত নিজৰ বিচক্ষণতা প্ৰদৰ্শন কৰিছিল কটনত সাধাৰণ সম্পাদক হৈ আপোনাৰ উত্তৰসূৰী হিচাপে হিমন্ত বিশ্ব শৰ্মায়ো সেই দক্ষতাৰ বিচক্ষণতা কটনত পঢ়ি থাকোঁতে দেখুৱাইছিল এতিয়াও মই ভাবোঁ যে তেওঁ চিন্তা এতিয়া অকণমান বিবেচনা কৰিব মানুহে পুনৰ বিবেচনা কৰিব পাৰিতো যে জাতিটো আমি ক'লৈ নি আছোঁগৈ জাতিটো কিন্তু এটা যে বেয়া ফালে গৈ আছে সেইটো তেওঁ জানে আৰু মই সেইকাৰণে কৈছোঁ যে আপুনি যে কৈছে তেওঁ জানে তেওঁ জানি পেলাই তেওঁ সেইটো ভুল কিয় কৰি আছে তেওঁ গিৰি পেলাইছে এটা শক্তিয়ে যিটো কাৰণে তেওঁ এইখিনি কাম কৰিব মানে পাৰিছে কৰিবলৈ বাধ্য মই সেইটোৱে ক'ব লাগিব আজি যে আপুনি যদি আপোনাৰ মতে চলে আপোনাৰ যি সুন্দৰ মানে প্ৰগতিশীল যিটো চিন্তা সেই চিন্তাইতো অসমখনক অলপ বেলেগ ৰূপত ভাবে আজি যদি তেওঁ বিজেপিৰ মুখ্যমন্ত্ৰী নহয় যদি তেওঁ এটা আঞ্চলিক শক্তিৰ মুখ্যমন্ত্ৰী হ'লহেঁতেন তেতিয়াহ'লে তেওঁ এইবিলাক কাম নকৰিলেহেঁতেন মোৰ ধাৰণা নকৰিলেহেঁতেন মই সেইটো ভাবোঁ মোৰ ধাৰণা তেওঁ নকৰিলেহেঁতেন কিন্তু তেওঁ মানে কি বিবেক আৰু মনৰ মাজত বেলেগ এখন যুদ্ধ হৈ আছে নেকি নিশ্চয় হৈ আছে যিটো কাৰণে আপুনি চাওক তেওঁ যিখিনি বস্তু দিছে তেওঁ কেতিয়াও ৰাজপথলৈ আহিব নালাগে ৰাজপথত তেখেতে আশীৰ্বাদ ল'ব নালাগে মানুহৰ পৰা তেওঁ ক'ৰবাত ভয় আছে মানে আশীৰ্বাদটো খুজি লৈছে যে মোক আশীৰ্বাদ দিয়ক পুনৰ বিবেচনা কৰক মোক আৰু 5 বছৰ দিয়ক কিন্তু 10 বছৰত আপোনালোকে একো কাম কৰিব নোৱাৰে নহয় 10 বছৰত আপোনালোকে মাটি ভাটি দিম বুলি কৈছিল মাটি ভাটি দিব নোৱাৰি যে আপোনালোকে বসুন্ধৰা যি আঁচনি ফেইল হৈছে 1 নম্বৰ কথা 2 নম্বৰ আপোনালোকে 1 লাখকে চাকৰি দিম বুলি কৈছে 1,56,000 চাকৰি দিছে নতুন চাকৰি নহয় 5 বছৰত দিলে 1 বছৰত নোৱাৰিলে 5 বছৰত দিলে আপোনালোকে সেইটো নতুন চাকৰি নহয় খালী পদবিলাকে সৃষ্টি কৰি দিছে 1,56,000টা আপুনি এটা ডাঙৰ উদ্যোগ কিয় প্ৰতিষ্ঠা নকৰে ইয়াত আগতে ৰেল আপুনি আচৰিত হ'ব মাকুমত আগতে ৰেল গাড়ী ইঞ্জিন তৈয়াৰ হৈছিলে মাকুমত আৰু অসমৰ প্ৰথম ডেৰগাঁৱৰ যিটো চেনিকল আছিলে সেইটো বৃহৎ আছিলে সেই সৰু সৰু কলবিলাক বন্ধ হৈ গ'ল উদ্যোগবিলাক বন্ধ হৈ গ'ল তেওঁ কৈছে এতিয়া ছেমি কণ্ডাক্টৰ কেইটা মানুহে চাকৰি পাব ছেমি কণ্ডাক্টৰ এটা কোম্পানীৰ বস্তু কোম্পানীৰ লাভালাভী বস্তু অসম গভৰ্ণমেণ্টে তাৰপৰা কিবা এটা লাভাংশ পাব GSTটো পাব মই জনাত আজি এয়াৰপৰ্ট যিটো বনাই আদানীয়ে তাত গৈতো তেখেতে কেইবাবাৰো গৈছে মই আচৰিত হৈছোঁ চিফ মিনিষ্টাৰজন তালৈ গৈছে এইটো চিফ মিনিষ্টাৰ অসম চৰকাৰে বনোৱা নাই সেইটোতো হেৰিয়েহে বনাইছে আদানীয়েহে বনাইছে তাত গৈ পেলাই মানুহ এনেকৈ যাব লাগে যাত্ৰী এনেকৈ যাব লাগে আপুনি চাইছেনে সেইটো গতিকে সেইটো কোম্পানী এটাৰ আপোনাৰ এটা ব্যৱসায়িক কেন্দ্ৰত গৈ মুখ্যমন্ত্ৰীয়ে তেনেকৈ কোৱাটো উচিত নহয় সেইটো অসমৰ সম্পদ কিন্তু সেই তাৰ লাভাংশ কোনে বেছি পাব অসম চৰকাৰে পাব নে আদানীয়ে পাব সেইটো আপুনি জানে নাজানে সেইটো হয় সেইটো আপুনি ঠিকেই কৈছে ডাঙৰ প্ৰটেকশ্যন হৈ আছেতো আমি নজনাকে আজি আপুনি আৰু এটা মই সেই কথা ক'ব বিচাৰিছোঁ আজি আদানীক যিটো মাটি ইয়াত দিয়া হৈছে আদানীক ডিমা হাছাওত সেই মাটিটো 35 বছৰলৈ দিয়া হৈছে বুলি মই জানো যিটো মই তথ্য পাইছোঁ যদি আদানীয়ে ইয়াতে খুব মানে খুপনি পুতি ৰয় মাটিটো আমাৰ পৰা গুচি যাব আৰু এটা অপ্ৰিয় সত্য কওঁ কিছুমানে হয়তো দৰ্শকে শুনি বেয়াও পাব আমাৰ যিখিনি বিদেশী মানুহ আহিছিল শ্বহীদ বিদিবত আমি শেষ কৰিলোঁ আৰু বিদেশীৰ কাৰণে আমি আন্দোলন কৰিব নালাগে বুলি ময়ো ভাবোঁ আৰু অসম সাহিত্য সভাপতিবিলাকেও সেইটোৱে ভাবে আগৰ এতিয়া এটা ইণ্টাৰনেল মানে আউটছাইডাৰ অসমলৈ আহিবলৈ আৰম্ভ কৰিছে বিহাৰৰ পৰা এজন মন্ত্ৰী আছে মই তেওঁৰ নামটো ঠিক নাজানো অশোকা সিংঘাল নে অশোক সিংঘাল তেওঁ এই কণ্টেক্টটো কৰিছে কিছুমান বিহাৰী মানুহ ইয়ালৈ আমদানি কৰিবলৈ আৰম্ভ কৰিছে
সেইবিলাকে ইয়াত খোপনি পুতিছে আগৰ যিবিলাক বিহাৰী মানুহ ইয়াত আছে সেইবিলাক মোৰ লগত একেলগে পঢ়া একেলগে থকা এই থাকক কিন্তু নতুনকৈ আনি আকৌ তেওঁলোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব ইয়াত ভোট দিব তেওঁলোকে ইয়াৰ নাগৰিক হ'ব আমাৰ মানুহ গৈ পেলাই বিহাৰত থাকিবগৈ পাৰে নে আমাৰ মানুহ গৈ মহাৰাষ্ট্ৰত থাকিব পাৰে নে গুজৰাটত থাকিবগৈ পাৰে নে তেনেকৈ সংগঠন কৰিব পাৰে নে তেওঁলোককতো আমি বহুত বস্তু দিছোঁ তাৰপিছতো এতিয়া কি কাৰণে দিছে ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য ক'ৰবাত আছেনে য'ত অসমীয়া মানুহ কোনোবা মন্ত্ৰী হৈছে চাওক গতিকে আমাৰ এই গোটেই বস্তুটো ধাৰাটো ক'লৈ গৈছে ৰাজনৈতিক ধাৰা সাংস্কৃতিক ধাৰা আমি কেতিয়াবা শুনিছোঁনে বাৰু আপুনি চাওক ছাত্ৰ অৱস্থাৰ পৰা কওক শিশুৰ পৰা কওক ভূমি পূজন আমিতো ভূমি পূজন অনুষ্ঠান আমি কোনোদিন পাতি পোৱা নাই আমি এই অমৃত কলৰ হৈ পেলাই ঘূৰি ফুৰা দেখিছেনে অসমীয়া গোটেই হিতাধিকাৰী মহিলাবিলাকে অমৃত কলৰ হৈ ঘূৰি ফুৰে গতিকে আমাৰ সাংস্কৃতিক জীৱনটো এই মিহিকে এইটো ব্ৰিটিছৰ যিটো নীতি এওঁ এতিয়া মই কি ক'ম বেলেগ ভাষাত কৰে তেখেতৰ যে ডাঙৰ হেৰি হোৱা মইতো চিধাই ক'ব লাগিব যে আপুনি ৰবাৰ্ট ক্লাইভ নেকি অসম মুখ্যমন্ত্ৰীক মই তেনেকৈ ক'ব লাগিব এতিয়া কিয় আমাৰ যিটো ধাৰাত কাম কৰিছে তেনেকুৱা হৈছে ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ ছাৰ খেল হৈছিল বুলি এটা অভিযোগ আছিল বিজেপিৰ দিনত সেইটোকে এতিয়া পোহৰৰ হ'বলৈ গুচি গ'ল নেকি তাৰমানে কংগ্ৰেছৰ দিনত এইটো মই বহুতবাৰ টকশ্বত পাইছোঁ যে কংগ্ৰেছৰ দিনত সূতা কম্বল আঁঠুৱাৰ কথাটো কয় সূতা কম্বল আঁঠুৱাৰ কথাটো একদম চিম্পল সেই সময়ত কংগ্ৰেছ চৰকাৰৰ সময়ত আমি যেতিয়া দেখিছিলোঁ ইয়াৰ মোৰ উপৰোক্ত বক্তাসকলে বৰ ধুনীয়া কথা কৈছে মোৰ একচুৱেলি শুনিবলৈহে মন গৈ আছে আজি টকশ্বত আহিছোঁ যদিও মোৰ ক'বলৈ বৰ ইচ্ছা নাই ইমান ধুনীয়া কথা পাতি আছে সেই সময়টোত সূতা দিয়া হৈছিল সেই মহিলাসকলক নিজে স্বাৱলম্বী হ'বৰ কাৰণে তাঁত বৈছিল ঘৰে ঘৰে তাঁত বৈছিল সেই সময় আত্মসহায়ক গোটবোৰ গঠন হৈছিলে পিঠা পনা বনোৱা কাপোৰ বিক্ৰী কৰা সেই ধৰণৰ এটা স্বাৱলম্বিতাৰ দিশে মহিলাসকলক লৈ যোৱা হৈছিল অসমৰ মহিলাসকলক সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই তেনেধৰণৰ এটা পৰিকল্পনা কৰিছিল ২ নম্বৰ কথা আঁঠুৱাৰ কথা সেই সময়ত খুব ডেংগু মেলেৰিয়াৰ যিটো প্ৰভাৱ আজিৰ দৰে অল আউট মস্কুইটো এইবিলাক একো নাছিল সেই সময়ত আঁঠুৱা দিয়াটো খুবেই জৰুৰী আছিল মানুহৰ জনগণৰ স্বাস্থ্যৰ কাৰণে ৩ নম্বৰ কথা সূতা কম্বলৰ ঠাণ্ডাৰ দিন সেই সময়ত আজিকালি অলপ ঠাণ্ডা কমিছে সেই সময়ত ঠাণ্ডাটো বহুত বেছি আছিল এঘৰ যিকোনো দৰিদ্ৰ জনগণৰ কাৰণে বা গাঁৱৰ মানুহৰ কাৰণে কম্বল এখন দিয়াটো খুব জৰুৰী আছিল আৰু সেই বস্তুবোৰ ভাবোঁ এতিয়া যেনেকৈ এওঁলোকে বিজেপিৰ IT চেলৰ মানুহে বা বিভিন্ন মানুহে ট্ৰল কৰে তেওঁলোকে আচলতে গুঢ়াৰ্থখিনি বুজিয়ে নাপায় তেওঁলোকে বেলেগ কথা কৈ থাকে আৰু মই আপোনাক কওঁ কংগ্ৰেছৰ সময়তো ইমান ধুনীয়া আঁচনি আছিলে এই যেনেকৈ মাজনী মামনি আইদেউ বাইদেউ নবৌ অৰুন্ধতী সেই সময়ত ছোৱালী তুলনি হ'লে গ'ল্ড সোণ দিয়াৰ কথা কৈছিলে সেই সময়ত যেতিয়া ল'ৰা ছোৱালীয়ে ভালকৈ পৰীক্ষাত পাছ কৰিছিলে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ পেলাই সেই সময়তে কম্পিউটাৰ দিয়াৰ কথা কৈছিলে ডেস্কটপ লেপটপ তাৰ পিছলৈ গৈ পেলাই যিখিনিয়ে ষ্টেণ্ড কৰিছিলে তেওঁলোকক নাচালে পঠোৱা ব্যৱস্থা কৰা হৈছিলে আজিকালি কি কৰিছে বাইক স্কুটি এইবিলাক দি পেলাই এতিয়া বাইক স্কুটিখন দিয়া তেলটো ভৰাবলৈ ক'ৰ পৰা দিয়ে 1250 টকাৰে হ'ব জানো তেনেকুৱা কথাটো নাই কিন্তু মই ইয়াত বহি থাকোঁতে উপৰোক্ত বক্তাসকলে কথা পাতি থাকোঁতে মই এটা বস্তু খুব ভালদৰে মন কৰিলে মই অকণমান কৈ দিওঁ এই কথাটো মোৰ আপুনি চমুকৈ ক'বলৈ কৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে চৰকাৰখন চলাইছে তেওঁ নিজকে এখন ষ্টেট বুলি ভাবি লৈছে তেওঁ ষ্টেট নহয় তেওঁ চৰকাৰ ৰাজনীতি বিজ্ঞান যদি আমি পঢ়িবলৈ যাওঁ আমি ৰাজনীতি বিজ্ঞানত পঢ়িলে এটা বস্তু গম পাওঁ যে ষ্টেট মানে এখন সম্পূৰ্ণ চৰকাৰ নহয় ষ্টেটত বহুত থাকে চৰকাৰ থাকে জনগণ থাকে সংবিধান থাকে এই ধৰণে বিভিন্ন বস্তু থাকে তদন্তকাৰী সংস্থাবিলাক থাকে আৰু এই যে মানুহে ভোট দি ষ্টেট এখন চলাই ষ্টেট এখনৰ পাৱাৰ থাকে যেনেকৈ মেচিনাৰিজ থাকে পুলিচ থাকে ইনকাম টেক্স থাকে বিভিন্ন বস্তু থাকে এতিয়া আমাৰ ইয়াত যি ধৰণে এই বাক স্বাধীনতাৰ কথা অলপ আগতে ছাৰে শিক্ষাবিদ পুণ্যশ্বৰ ছাৰে এটা কথা কৈছিল মোক ক'বলৈ ভয় লাগিছে তাৰমানে কি আমাৰ যিখন সংবিধান আমাৰ সংবিধানে যিবোৰ স্বাধীনতা দিছে বাক স্বাধীনতা কথা কোৱাৰ স্বাধীনতা নিজৰ মৌলিক কিছুমান অধিকাৰ দিছে সেই অধিকাৰবোৰ খৰ্ব কৰি পেলাই এই যে আমি মানে মানুহে যেতিয়া জনগণে যেতিয়া এখন গভৰ্ণমেণ্ট এটা মানুহক বিধায়ক বনাই পেলাই পঠায় তাৰমানে এখন চৰকাৰ গঠন কৰিবলৈ দিয়ে তাৰমানে আমাৰ হৈ তোমালোকে চৰকাৰখন চলোৱা যিকোনো এটা দলক বিজেপিয়ে হওক বা মই মূল কথাটোলৈ আহিছোঁ কথাটো হ'ল এই গোটেই বস্তুবোৰত আমি দেখিছোঁ যে এই ধৰণে কনষ্টিটিউশ্যন চৰকাৰ এই গোটেই বস্তুবিলাক ভাঙি সংবিধানৰ যিবিলাক অধিকাৰ সেই বস্তুবিলাক ভাঙি আজি মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে যে মই তোমালোকক আঁচনি দিম তোমালোকে মোক ভোগ দিবা আল্টিমেটলি গৈ পেলাই সংবিধানখন ভায়লেট হৈছে নে নাই মই সেই কথাটো ক'বলৈ গৈ আছোঁ এই গোটেই চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি মোক ভালকৈ এক্সপ্লেইন কৰিব নিদিলে তথাপিতো কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কামটো কৰিছে সংবিধানখন আইনখন ভংগ কৰিছে এই আইনখন ভংগ কৰি তেওঁ যে যিধৰণে ভোট খুজিছে এই ভোট খোজাৰ কথাটোত এটাই কথা যে
কল্যাণকামী ৰাষ্ট্ৰ এখনত হিতাধিকাৰী আঁচনি থাকিব আপোনাৰ মোৰ আৰু ইয়াত বহি থকা আমি চাৰিওজন তেখেতে বিজেপিৰ পেনেলিষ্ট গৰাকীও তেখেতৰো ঘৰৰ মানুহৰ চাগে ইনকাম টেক্স পইচা যিবিলাক টেক্স পে কৰে সেই পইচাবোৰৰ পৰা এই ধৰণৰ আঁচনিবোৰ দিয়া হয় কিন্তু আজি দেখিলো আমি কিবা ৯,০০০ টকা নে কিবাকে দিলে আৰু গোটেই যদি সংখ্যাটো আমি মিলাই পেলাই চাওঁকে ৩,৮০০ কোটি টকা হ'ব ৩,৮০০ কোটি টকা কোনে দিব হিমন্ত বিশ্ব শৰ্মা ঘৰৰ পৰা দিব মুখ্যমন্ত্ৰী ঘৰৰ পৰা দিব নে নিৰিকি ভূঞা শৰ্মাৰ যিবোৰ প্ৰপাৰ্টি কাঞ্চনজুৰি বন্দিয়া ইণ্টাৰনেশ্যনেল হওক য'ত ত'ত মাটি কিনা হওক মাজুলী মাটি কিনা হওক আপোনাৰ এফালে জালুকবাৰী ইফালেতো নাই বুলি ক'ব পাৰে নৰ্থ গুৱাহাটীখন আপুনি চাবকে গৈ পেলাই এইবিলাক চবেই গম পায় ক'বলৈ ভয় কৰে কিন্তু সেই গোটেই প্ৰপাৰ্টিসমূহ বেছি পেলাই দিব নেকি ৩,৮০০ কোটি নিদিয়ে গতিকে মই এটা কথা কওঁ চৰকাৰে দিছে সুবিধা লওক কিন্তু অহা 5 বছৰলৈ এইবাৰ যাতে ভোটটো দিওঁতে অন্তত মানুহে ভাবি পেলাই দিয়ে কাৰণ এয়া কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰৰ পইচা নহয় মুখ্যমন্ত্ৰীৰ পত্নীৰ কোনো ঘৰৰ পইচা নহয় এইবাৰ ভোট দিওঁতে আৰু মই এটা কথা কেশৱ গগৈ ছাৰৰ লগত মই আগতেও মই বহুতবাৰ টকশ্বত এই কথাটো কৈছো অসমীয়া মানুহ খুব আৱেগিক বুলি কয় কিন্তু মই কৈছো অসমীয়া মানুহ যিমান আৱেগিক সিমান বিবেকবান এইবাৰ মহিলাসকলে কিন্তু বেলেগ ধৰণে তেওঁলোকৰ নীতি কৰিছে আপোনাৰ বক্তব্য কি হ'ব এতিয়া চাওক এতিয়া মই অথনি ৪৫ মিনিটৰ পৰা মই এই আঁচনিখনৰ বিৰুদ্ধে শুনা বুলি ক'ব লাগিব মহিলাসকলে কিয় পইচা পাইছে সেইটো লৈ সকলো যেন দুখী হৈছে আজি ইয়াত বহি থকা প্ৰতিজন জ্যেষ্ঠ হয় তেখেতসকলৰ মাজত যে মই কথা ক'বলৈ সুযোগ পাইছোঁ সেইটো কাৰণে মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ কিন্তু তথাপিতো যিহেতু ৰাজনৈতিক দল এটাক ৰিপ্ৰেজেণ্ট কৰি আছোঁ কথাখিনি ক'বই লাগিব নিজৰ ভাগৰ এতিয়া চাওক আমাৰ মহিলাসকলক এই আঁচনিখনৰ জৰিয়তে স্বাৱলম্বী কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়াৰ পৰাই চৰকাৰ গঠন কৰিছে তেতিয়াৰ পৰাই আমি সকলোৱে দেখি আহিছোঁ যে নাৰী সমাজক নিজৰ শিৰত সজাই এক উত্তৰণমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে অংশীদাৰ বনাবলৈ চেষ্টা কৰি আছে নাৰী সমাজখনক একফলীয়া কৰি কিনে এৰি দিয়া নাই আজি যি উদ্যমিতা আঁচনি দিয়া হৈছে বা অৰুণোদয় আঁচনি দিয়া হৈছে সেই আঁচনিৰে নাৰীগৰাকীৰ পৰিয়ালটোত গৰিমা বাঢ়িব বা তেখেত স্বাৱলম্বী হ'ব চাওক আমি সকলোৱে জানো যে সমাজত নাৰীগৰাকী শক্তিশালী হ'লেহে পৰিয়ালটো শক্তিশালী হয় পৰিয়াল শক্তিশালী হ'লে সমাজ শক্তিশালী হয় আৰু সমাজ শক্তিশালী হ'লেহে কিন্তু ৰাষ্ট্ৰ শক্তিশালী হয় আজি মহিলাগৰাকীয়ে টকা পোৱাত ইমানখিনি আপত্তি থাকিব নালাগে কাৰণ যিখিনি ১২৫০ টকা বা আজি ৯,০০০ টকা দিয়া গৈছে তাৰ ইনসাইড ষ্টৰিও বহুত আছে আজি চাওক মহিলাগৰাকী ৯,০০০ টকা পাইছে সেই ৯,০০০ টকাৰে তেখেতে কিছুমান বয় বস্তু ক্ৰয় কৰিব কিবা কিবি নিজৰ পছন্দ মতে কিনিব সেই চুবুৰীটোত এটা চুবুৰীত মানিছো ৬-৭ লাখকৈ টকা গৈছে সেই চুবুৰীটোৰ উন্নয়ন হ'ব নে নাই তাৰে ক্ষুদ্ৰ ব্যৱসায়িকসকল লাভান্বিত হ'ব নে নাই আমি সদায় উপৰুৱাকে চালে বস্তুবোৰ নহ'ব সদায় আমি ভিতৰতো সোমাই চাব লাগিব ক্ষুদ্ৰ অৰ্থনৈতিক ডেভেলপমেণ্ট হ'ব আজি চাওক আজি লোনৰ কথা যে সকলোৱে কৈ আছে কিন্তু FRBMৰ মতে আমাৰ ৰাজ্যখনে 32% অফ দা GSDP ৰেট লোন ক্ৰয় কৰিব পাৰে আৰু তাতে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে এতিয়ালৈকে কিন্তু মাত্ৰ 24% লোনহে ক্ৰয় কৰিছে সেইকাৰণে যি এটা কথা মিছাকৈ প্ৰচলিত কৰা হয় সমাজত যে আমাৰ অসম চৰকাৰখন ধাৰত ডুব গৈ আছে সেইটো এটা সম্পূৰ্ণভাৱে মিছা কথা আৰু মহিলা স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আপুনি চাওক আজি ৫,০০০তকৈ অধিক সেল্ফ হেল্প গ্ৰুপক ই-কমাৰ্চ প্লেটফৰ্মতো আপোনাৰ আপলোড কৰা হৈছে য'ত 27.73 লাখ সামগ্ৰী বিক্ৰী কৰিছে মহিলাসকলে সেইখিনি কথা আমি কেতিয়াও কিন্তু ৰাইজৰ আগত দাঙি নধৰো সেইটোতো মহিলাৰ কাৰণেই কৰা হৈছে আৰু লগতে 2021 চনত যেতিয়া আমাৰ মহিলাসকলে এই ক্ষুদ্ৰ মাইক্ৰ ফাইনেন্স সকলৰ পৰা লোন লৈ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিলে তেতিয়া অসমে এখন অন্যতম ৰাজ্য আছিলে ভাৰতবৰ্ষৰ ভিতৰত যোনে সাহায্য প্ৰদান কৰি আপোনাৰ কিমান 200 কোটিতকৈ অধিক টকা সাহায্য প্ৰদান কৰি মহিলাসকলক সেই লোনৰ হাৰাশাস্তিৰ পৰা সকা দিবলৈ চেষ্টা কৰিছে প্ৰিয়ংকা যিখিনি কথা আপুনি কৈছে মই এটা কথা মোৰ ফালৰ পৰাহে সুধিছোঁ আপুনি যে কৈছে হয় যে যিমানখিনি ঋণ ল'ব লাগে এতিয়ালৈকে সেইখিনি লোৱাই নাই 10% এতিয়াও আমি ল'ব পৰা অৱস্থাত আছোঁ কিন্তু এতিয়ালৈকে চৰকাৰখনে এই যে 2 লাখ কোটিতকৈ যে বেছি ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ পৰা বিজেপি চৰকাৰ আহিছিল তেতিয়া আপুনিও চাগে গম পায় যে 10,000 কোটি টকাৰ ঋণ যেতিয়া কংগ্ৰেছে এৰি থৈ গৈছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ঠিকছে সমালোচনা কৰিছিল তৰুণ গগৈ ডাঙৰীয়াৰ সন্মুখত বহুৱাই বিধানসভাতো সমালোচনা কৰিছিল বাহিৰত সংবাদমেল পাতিও সমালোচনা কৰিছিল যে 10,000 কোটি টকাৰ ঋণৰ বোজা আপুনি আমাক দি থৈ গৈছে এতিয়া যদি 2 লাখ কোটি টকা ঋণ লোৱাটো ভাল হয় তেতিয়া 10,000 কোটি টকাৰ ঋণ লোৱাটো কেনেকৈ বেয়া আছিল
চাওক আজি যোনটো ঋণৰ বুজাৰ কথা কৈ আছে কংগ্ৰেছ চৰকাৰে ঋণ লৈছিলে হয় কিন্তু সেই ঋণ পৰিশোধ কৰিব পৰা ক্ষমতা কংগ্ৰেছ চৰকাৰখনৰ আছে নে নাই সেইটোতো আমি চাব লাগিব আজি আমাৰ চৰকাৰখনে ঋণ লৈছে নিশ্চিতভাৱে কিন্তু যোনটো এটা ডেপ টু জিএছডিপি ৰেট ৰেচিঅ' এটা থাকে সেই ৰেচিঅ'ৰ ভিতৰতে ঋণসমূহ ক্ৰয় কৰিছে আৰু আমাৰ চৰকাৰখনে ঋণ পৰিশোধ কৰিব পাৰে কাৰণে এইটো ঋণটো লৈছে আৰু যোনটো এটা টেক্সৰ কথা আজি উঠোৱা হৈছে যে টেক্স পেয়াৰৰ পইচা দিয়া হৈছে কংগ্ৰেছৰ চৰকাৰৰ দিনত কিন্তু 2 লাখ নে 3 লাখ টকালৈকেহে টেক্স ফ্ৰী আছিলে কিন্তু তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰা হৈছে 12 লাখ টকা ইনকাম কৰা বছৰেকত 12 লাখ টকা ইনকাম কৰা জনসাধাৰণে কোনো ধৰণৰ মানুহৰ উন্নতিৰ লগে লগে মানুহৰ প্ৰগতিৰ লগে লগে সেই টেক্সৰ যেটো পাৰ্চেন্টেজ সেইটোতো বৃদ্ধি হৈ যাবই সেইটো এখন উন্নয়নশীল ৰাষ্ট্ৰত সেইটো স্বাভাৱিক কথা আজি আমি কাইলৈ পৰহিলৈ যদি আকৌ আপোনালোকৰ বিজেপি আহে বা কোনোবা যদি কংগ্ৰেছ আহে তেতিয়াহ'লে আজিৰ যেটো টেক্সৰ ৰেট সেইটো কেতিয়াও আজিৰ পৰা 5 বছৰৰ পিছত একে নাথাকিব সেইটো এটা কন্টিনিউয়াছ প্ৰসেস সেইটো স্বাভাৱিক কথা কিন্তু এখেতসকলে যেটো কথা আপত্তি কৰিছে যে মুখ্যমন্ত্ৰী আমাক ভোট দিবনে নিদিয়ে বুলি যেটো কথা কৈছে আঁচনিখন দি এটোতো বিজেপিৰ পইচা নহয় এটো চৰকাৰৰ পইচা গতিকে চৰকাৰৰ পইচাটোক লৈ মানুহক আকৌ ব্লেকমেইলিং কিয় কৰা হৈছে আজি চাওক যোনটো আপুনি ক'লে যে ৰাইজৰ প্ৰগতি হলে টেক্স লেভেলটো ইনকাম টেক্সৰ লেভেলটো ইনক্ৰিজ হৈ যাব এটা কথা আমি মানিব লাগিব তাৰমানে আমাৰ জনসাধাৰণৰ প্ৰগতি হৈছে আমাৰ চৰকাৰৰ দিনত সেইকাৰণে 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰিব পৰা পৰিস্থিতি আমাৰ চৰকাৰখনত আহি পৰিছে সেইটো আমি মানিব লাগিব আৰু লগতে মুখ্যমন্ত্ৰীজনে যোনটো ভোটৰ কথা কোৱা বুলি প্ৰশ্ন উঠাই আছে আজি চাওক আজি অকমান আগতে আপোনালোকৰ চেনেলতে দুগৰাকী মহিলাৰ বাইট আপোনালোকে দেখুৱালে যে তেখেতসকলে কি কৈছে যে এই 9000 টকাটো লৈ কিনে আমি হয়তো নিজৰ এখন গেলামাল দোকানৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিম কোনোবা এগৰাকী কৈছে মই নিজৰ লৰাটোৰ টিউশন ফিটো দিব পাৰিম সেইটো কিমান এটা গৌৰৱৰ কথা একদম ভাল কথা সেইটো মহিলা ডেফিনেটলি নাই মইতো আৰম্ভণিতে কৈছো যে পইচাটো যদি সদ্ব্যৱহাৰ হ'ব ডেফিনেটলি সেইটো বস্তু সমৰ্থনযোগ্য এখেতসকলেও কিন্তু সেইটো সমৰ্থন কৰিছে সংগীতা বৰুৱাই কৈছে পইচাটো যদি সদ্ব্যৱহাৰ হয় বা কেশৱ গগৈ কৈছে যে সেইটো আদৰণীয় কিন্তু সকলোৰে এই যে যিমানখিনি মানুহ আজি 40 লাখ মানুহৰ সঁচাকৈ মহিলাসকলে সকলোৱে সদ্ব্যৱহাৰ কৰিব বুলি আপুনি গ্যাৰান্টি দি ক'ব পাৰিবনে চাওক আজি যদি আমি হেতু প্ৰশ্ন উঠাও যে 40 লাখ মহিলাৰ সদ্ব্যৱহাৰ কৰিব না নাই তাৰ মানে আমি আমাৰ জনসাধাৰণৰ ওপৰত প্ৰশ্ন উঠাই আছো আৰু মই নাভাবো যে ভাৰতীয় জনতা পাৰ্টি প্ৰবক্তা হিচাপে মোৰ ইমানখিনি অধিকাৰ বা মই ইমানখিনি ডাঙৰ হৈছো যে মই জনসাধাৰণৰ ক্ষমতাৰ ওপৰত প্ৰশ্ন উঠাম আজি জনসাধাৰণে টকাটো চৰকাৰৰ ফালৰ পৰা পাইছে চৰকাৰে তেখেতসকলক অনুমোদন দিছে অৰুণোদয় দিছে উদ্যমিতা মহিলা আঁচনি দিছে আমাৰ মহিলাসকলক স্বাৱলম্বী কৰিবলৈ ওপৰত আনিবলৈ সদায় চেষ্টা কৰি আহিছে আজি আমাৰ বিশ্বাস আছে যে প্ৰতিগৰাকী মহিলাই কিন্তু সেই টকাৰে সদ্ব্যৱহাৰ কৰি নিজৰ ঘৰখনত কিবা এটা বস্তু ক্ৰয় কৰিবলৈ নিজৰ টকাৰে বা যিকোনো লাগতিয়াল কামত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আজি মোৰ সন্মুখতে মই আজি নিজৰ আজি দিনটোৰে ব্যক্তিগত অভিজ্ঞতা এটা শেয়াৰ কৰিছো মই যেতিয়া আজি পাৰ্টি অফিচলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিলো আৰু গাড়ীখনত বহিছো মই আমাৰ বুথৰে কেইগৰাকীমান মহিলা দেখিছো ধুনীয়াকৈ হাজি পাৰি আহিছে সকলোৰে মুখত এনেকুৱা এটা হাঁহি বিৰিঙি আছিল ন সকলোৱে মই তেতিয়া সুধিলো মামি খুৰী আপোনালোকে কি অৰুণোদয় 9000 টকাটো পাইছে কাৰণে আজি ইমানখিনি হেপি হৈ আছে নে কৈছে আমি 9000 টকাটো পাইছো কিন্তু তাৰ লগতে আৰু একাষাৰ কথা কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আজি আমাক অৰুণোদয় আঁচনি যদি নিদিয়েও তথাপিতো কিন্তু আমি ভোট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দিম কিয় কাৰণ অসমৰ ইতিহাসত আমি কোনো ধৰণৰ এনে ধৰণৰ মুখ্যমন্ত্ৰী পোৱা নাছিলো যোনে ৰাইজৰ সমাজত এনে ধৰণে সোমায় আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে কিন্তু আমাৰ অসমত বসবাস কৰা প্ৰতিটো পৰিয়ালৰ এজন সদস্য হৈ পৰিছে আজি জন আশীৰ্বাদ যাত্ৰাত ওলাই অহা লোকসকলক তাচিল্য কৰাৰ বিপৰীতে আপুনি চাওকচোন সেই জন আশীৰ্বাদ যাত্ৰাত বুঢ়ী আইতা এগৰাকী ওলাই আহিছে আজি 70-80 বছৰীয়া আইতা এগৰাকী ওলাই আহিছে সেই 70-80 বছৰীয়া আইতাজনীৰ কাৰণে অৰুণোদয় জানো মহত্বপূৰ্ণ হয় তেখেততো ওলাই আহিছে নিজৰ পুত্ৰক মৰম কৰা নিচিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মৰম কৰিছে সেইবোৰ হৈছে ৰাইজৰ মৰম যোৱা 10 বছৰত নিতুমণি দা মই দুটামান কথা ক'বলৈ বিচাৰিছো যিহেতু হয় আজি চাওক যোৱা 10 বছৰত আমাৰ ৰাইজৰ কাৰণে যিমানখিনি কাম কৰিবলগীয়া আছিলে আমাৰ চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কৰি গৈছে অস্তিত্ব ৰক্ষাৰ পৰা আৰম্ভ কৰি নিকা নিযুক্তি প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আনাৰ পৰা আৰম্ভ কৰি মহিলাসকলক স্বাৱলম্বী কৰাৰ পৰা আৰম্ভ কৰি তাৰ পিছত কিন্তু আমাৰ মুখ্যমন্ত্ৰী জনাই আশীৰ্বাদ লবলৈ ৰাইজৰ মাজত ওলাই গৈছে সেইটোক আমি বেয়া পাব নালাগে ৰাইজৰ আশীৰ্বাদে আমাৰ কাৰণে সদায় আটাইতকৈ ইম্পৰ্টেণ্ট হয় আজি ৰাইজ জনতা জনাৰ্দন হয় জনতাই যদি আমাক আশীৰ্বাদ কৰে তেতিয়াই চৰকাৰ গঠন হয় সেই ৰাইজৰ মাজতে আশীৰ্বাদ লবলৈ মুখ্যমন্ত্ৰী জনাই ওলাই গৈছিলে আমি নিশ্চিতভাৱে সকলোৱে নিজ চকুৰে দেখা পাইছো যে ৰাইজে কি ধৰণে তেখেতক আশীৰ্বাদ দিছে আৰু যে এটা কথা কৈ আছে এটা বাৰবাৰ প্ৰশ্ন উঠাই আছে
যে মিটিঙত জোৰ জবৰদস্তি অনা হয় চাওক আজি অৰুণোদয় আঁচনি যে দিছে 40 লাখ মহিলাক 40 লাখতকৈও অধিক মহিলাক তাতেতো নিশ্চিতভাৱে কিছু সংখ্যক কংগ্ৰেছ কৰ্মীও আছে এনেকুৱাটো কৰা নাই যে এঘৰ মানুহৰ মহিলাগৰাকীয়ে কংগ্ৰেছৰ তেখেতৰ ল'ৰাটোৱে কংগ্ৰেছ কৰে বা এজেপি কৰে সেইকাৰণে তেখেতক অৰুণোদয় আঁচনিটো নিদিও তেনেকুৱাটো কৰা নাই কংগ্ৰেছ কৰ্মীসকলতো সেই মিটিঙলৈ নাহে সেইটো একেবাৰে ভুৱা কথা যে কাৰোবাক জোৰ জবৰদস্তি কৰি মিটিঙলৈ অনা হয় মোৰ নিজৰ বুথ 66 নং বুথ মোৰ নিজৰ বুথত আজি এশতকৈ বাইদেউ এক মিনিট এশতকৈ অধিক মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিছে কিন্তু মোৰ বুথৰ পৰা মিটিঙলৈ 4-5 গৰাকী মহিলাহে যায় সেই বুলি কিন্তু মই অকণমান সময়ৰ কাৰণে বিৰতি ল'ম মই অনুষ্ঠানটো আচলতে শেষ কৰিব লাগিছিলে কিন্তু মই অকণমান বিৰতি লৈছোঁ ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু এনে ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে এটা হাইপো কৰিব কাৰণ আপোনালোকৰ এটা হাইপে আমাৰ নিচিনা সৰু চেনেলবিলাক উঠি অহাত বহুত সহায় কৰে গতিকে আশা কৰিলোঁ আপোনালোকে এটা হাইপো কৰিব ধন্যবাদ